শোধিত কৰিছে সঁচাকৈ এটি প্ৰশংসনীয়। ইয়াৰ লগত সংগতি ৰাখি আজি যি এই ভাগৱত শোভাযাত্ৰা অনুষ্ঠানটি ৰাখিছে সঁচাকৈ এটি বৰ আধ্যাত্মিক প্ৰশংসনীয় কথা। যিহেতু ভাগৱত হৈছে প্ৰভু কৃষ্ণ, আমি ভাগৱত মূৰ্তিতেই গাইছোঁ যে এই 12 স্কন্ধৰ ভাগৱত প্ৰভু কৃষ্ণৰ 12টি অংগৰ লগত ৰোজনী খুৱাই প্ৰভু কৃষ্ণকেই এই ভাগৱতত 12 স্কন্ধত 12 তত্ত্বৰে ইয়াত ৰূপায়ণ কৰিছে। সেয়া আমাৰ বিশ্বাস যে এই প্ৰভু কৃষ্ণ স্বৰূপ বাগ্ময় ভাগৱতখন আমি কৃষ্ণ বুলি এই পৰিভ্ৰমণ কৰোঁতে যি ঠাই আমি